নমস্কাৰ মোৰ নাম শ্ৰীমতী হিমাৰাণী ফুকন মই ধেমাজিৰ দুলুংকান প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী আজি মই ক্লাছ 5ৰ মেথছৰ 4 নং চেপ্টাৰটো আলোচনা কৰিব আগবাঢ়িছোঁ ইয়াত আছে গুণিতক আৰু উৎপাদক আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো আকোৱালি লয় যেন এতিয়া আহাচোন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক এখন কাহিনীত কেইটামান বিস্কুট দেখাইছোঁ ইয়াত চোৱা কেইটা বিস্কুট আছে ইয়াৰ পৰা যদি আৰম্ভ কৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা এতিয়া কথাটো হ'ল যদি তোমালোকৰ লগৰ ল'ৰা-ছোৱালী 12 জন থাকা তেতিয়াহ'লে তোমালোকৰ ভাগত বিস্কুট কেইটাকৈ পৰিব নিশ্চয় তোমালোকে বুজি পাইছা তোমালোকৰ ভাগত বিস্কুট পৰিব প্ৰত্যেকৰে এটাকৈ এতিয়া চাবা যদি তোমালোকৰ লগৰ ল'ৰা-ছোৱালী 6 জন থাকা তেতিয়াহ'লে বিস্কুট কেইটাকৈ পৰিব মই এতিয়া ভাগ কৰি দেখাম 1 জন 2 জন 3 জন 4 জন 5 জন 6 জন গতিকে প্ৰত্যেকৰে ভাগত সমানকৈ পৰিছেনে ধৰিব পাৰিছা তোমালোকে গতিকে যদি তোমালোকৰ লগৰ ল'ৰা-ছোৱালী 6 জন থাকা তেতিয়াহ'লে বিস্কুট কিমানখনকৈ পৰিব 2খনকৈ পৰিব ঠিক আছে এতিয়া আকৌ চাবা যদি তোমালোকৰ 4 জন থাকা ল'ৰা-ছোৱালী তেতিয়াহ'লে কিমানকৈ পৰিব চাবা আমি ভাগ কৰি দিম 4 জন থাকিলে চাবা দেই মন কৰিবা 1 জন 2 জন 3 জন 4 জন গতিকে সবলৈকে সমান পৰিছে গতিকে এতিয়া যদি তোমালোকৰ লগৰ ল'ৰা-ছোৱালী 4 জন থাকা তেতিয়াহ'লে প্ৰত্যেকৰে ভাগত বিস্কুট কেইখনকৈ পৰিব 3খনকৈ পৰিব আকৌ চাবা যদি তোমালোকৰ 3 জন লগৰ ল'ৰা-ছোৱালী থাকা তেতিয়াহ'লে আমি আকৌ 3 ভাগ কৰি দিওঁ এটা বিস্কুট ইয়ালৈ নিলা এটা ইয়ালৈ নিলা এটা ইয়ালৈ আহিলে গতিকে 1 জন 2 জন 3 জন গতিকে প্ৰত্যেকৰে ভাগত কিমানখনকৈ বিস্কুট পৰিলে 4খনকৈ নিশ্চয় বুজি পাইছা এতিয়া চাবা তোমালোকৰ কিতাপত চুনুমুনু দিছে মই চুনুমুনু ধৰা নাই মই তোমালোকৰে ধৰিছোঁ তোমালোকৰ মাজতে কি কৰিছোঁ মই বিস্কুট ভাগ কৰি দিছোঁ এতিয়া চোৱা আমি কি পালোঁ 1 পূৰণ 12 অৰ্থাৎ মানে যদি 12 জন ল'ৰা-ছোৱালী আছিল তেতিয়াহ'লে প্ৰত্যেকৰে ভাগত বিস্কুট কেইখনকৈ পৰিলে এখনকৈ পৰিলে গতিকে 1 পূৰণ 12 সমান 12 আকৌ যেতিয়া 6 জন ল'ৰা-ছোৱালী আছিলে তেতিয়া 2খনকৈ বিস্কুট পৰিছিলে গতিকে 2 পূৰণ 6 সমান 12 আকৌ যেতিয়া 3 জন ল'ৰা-ছোৱালী আছিলে তেতিয়া বিস্কুট কেইখনকৈ পৰিছিলে 4খনকৈ গতিকে 3 পূৰণ 4 সমান 12 আকৌ যেতিয়া 4 জন ল'ৰা-ছোৱালী আছিলা তেতিয়া বিস্কুট কিমানকৈ পৰিছিলে 3খনকৈ গতিকে 4 পূৰণ 3 সমান 12 আকৌ চোৱা যেতিয়া 2 জন ল'ৰা-ছোৱালী আছিলে তেতিয়া 6খনকৈ বিস্কুট পৰিছিলে গতিকে 6 পূৰণ 2 সমান 12 আকৌ চোৱা 12 পূৰণ 1 সমান 12 গতিকে আমি এইখিনি যে পালোঁ এইখিনি কি আমি এতিয়া নিশ্চয় বুজি পামগৈ এতিয়া চোৱা মন কৰাচোন কি সংখ্যা পূৰণ কৰি 12 সংখ্যাটো পাওঁ গতিকে আমি 12 সংখ্যাটো পাবলৈ হ'লে কি সংখ্যা পূৰণ কৰিব লাগিব 3 পূৰণ 4 সমান 12 6 লগত 2 পূৰণ কৰিলে 12 পাম 1 লগত 12 পূৰণ কৰিলে 12 পাম
12 লগত 1 পূৰণ কৰিলেও আমি কি পাম 12 পাম আকৌ চোৱা 4 লগত 3 পূৰণ কৰিলে 12 পাম 2 লগত 6 পূৰণ কৰিলে আমি 12 পাম গতিকে এতিয়া মন কৰিবাচোন এই যে 3 4 6 2 1 12 2 6 এই সংখ্যাগিটা হৈছে এই 12 সংখ্যাটোৰ উৎপাদক গতিকে চোৱাচোন উৎপাদক বুলিলেনো এতিয়া কি বুজিবা যি কেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ সেই সংখ্যা কেইটাই হ'ল পূৰণফলটোৰ উৎপাদক এতিয়া চোৱা 9 এটো 9 দেখিছা এতিয়া চোৱা 9টোক আমি কি সংখ্যাৰে পূৰণ কৰিব পাৰিম 3 লগত 3 যদি আমি পূৰণ কৰোঁ তেতিয়া হলে আমি 9 পাম অৰ্থাৎ 3 হৈছে 9ৰ কি হ'ব উৎপাদক হ'ব বুজি পাইছা আকৌ কৈছো শুনা যি কেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণফল পাওঁ অৰ্থাৎ 3 লগত 3 পূৰণ কৰিছো আমি কি পাইছো 9 পাইছো গতিকে এই 3 হ'ব 9ৰ উৎপাদক আকৌ চোৱা 10 ঠিক আছে এটো 10 দেখিছা এই 10ৰ এতিয়া চোৱা নিজে চেষ্টা কৰিব কৈছে 10 এতিয়া কি সংখ্যা পূৰণ কৰিলে আমি 10 পাম 5 পূৰণ 2 গতিকে 5ৰ লগত 2 পূৰণ কৰিলে আমি কি পাম 10 পাম গতিকে আমি কি ক'ব পাৰো যে 10ৰ উৎপাদক হৈছে 5 2 তেনেদৰে 12 চোৱা 2 লগত যদি আমি 6 পূৰণ কৰোঁ তেতিয়া হলে 2 6 গুণ 12 আকৌ চোৱা 6টোক আকৌ আমি কি দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাম 2 লগত 3 পূৰণ কৰিলে আমি 6 পাম এই যে গোটেই সিস্টেমটো এইটোকে কৈছে উৎপাদক বৃক্ষ দেখিছা কেনেদৰে ভাঙিছে ইয়াত ভালদৰে মন কৰা 12টোক আমি কি সংখ্যা পূৰণ কৰিলে 12 পাম 2 লগত 6 পূৰণ কৰিলে আমি 12 পাম আকৌ 6টোক পাবলৈ হলে কি সংখ্যা দুটা পূৰণ কৰিব লাগিব 2 লগত 3 পূৰণ কৰিব লাগিব তেনেদৰে এইটো চোৱা 12টোক আমি 3 লগত 4 পূৰণ কৰিলেও 12 পাম গতিকে আকৌ 4টোকোটো ভাঙিব পাৰি 4টোক ভাঙিলে আমি কি পাম 2 লগত 2 পূৰণ কৰিলে আমি 4 পাম নিশ্চয় বুজি পাইছা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা 36ৰ উৎপাদক বৃক্ষ সাজু আহা 36টো পাবলৈ হলে কি কৰিব লাগিব 2 লগত 18টো পূৰণ কৰিব লাগিব তেতিয়া হলে কি হ'ব 2 18 36 তেনেদৰে আকৌ চোৱাচোন 2 পূৰণ 18 আমি কি পালো 36 পালো আকৌ 18টোক যদি ভাঙা তেতিয়া হলে কিমান পাবা 2 পূৰণ 9 অৰ্থাৎ 9 লগত 2 যদি পূৰণ কৰা তেতিয়া হলে 18 পাবা তলত তেনেদৰে লিখি গৈছে দেখিছা মন কৰিছা এটো চোৱা আকৌ 2 লগত 18 পূৰণ কৰি 36 পাইছিলো আকৌ 18টোক ভাঙিছিলো 18টোক কেনেকৈ ভাঙিছিলো 9 লগত 2 পূৰণ কৰি আমি 18 পাইছিলো এতিয়া আকৌ 9টোক ভাঙাছো 9টোক ভাঙিলে কি পাবা 3 পূৰণ 3 অৰ্থাৎ 3 3 গুণ 9 গতিকে 36 সমান কি পালো আমি 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 গতিকে এনেদৰে কি কৰিব লাগিব আমি বৃক্ষ সাজিব লাগিব কিহৰ বৃক্ষ উৎপাদক বৃক্ষ বুজি পাইছা নিশ্চয় আকৌ চোৱাচোন আন এডাল উৎপাদক বৃক্ষ সাজু আহা আকৌ আন এডাল সাজিব লাগিব 36 আমি ওপৰত কি কৰিছিলো 2 18 36 কৰি আমি উৎপাদক বৃক্ষ সাজিছিলো এতিয়া চোৱা 36 আমি এতিয়া কি কৰিম 3 লগত 12 পূৰণ কৰি আমি এই উৎপাদক বৃক্ষডাল সাজিম গতিকে 3 পূৰণ 12 ঠিক আছে আকৌ চোৱাচোন 2 নম্বৰ ধাপত চোৱাচোন 3 পূৰণ 12 সমান 36 পাইছিলো
আকৌ 12টোক ভাঙাচোন 12টো ভাঙিবলৈ হ'লে কি সংখ্যা দুটা পূৰণ কৰিব লাগিব 2 লগত 6 যদি পূৰণ কৰা তেতিয়াহ'লে কি পাবা 12 পাবা আকৌ তেনেদৰে চোৱা 3 পূৰণ 12 36 12টোক ভাঙিছিলোঁ 2 পূৰণ 6 আকৌ এই 6টোক ভাঙাচোন 6টোক ভাঙিলে আমি কি সংখ্যা দুটা পূৰণ কৰিলে 6 পাম 2 আৰু 3 গতিকে 2 লগত যদি 3টো পূৰণ কৰা তেতিয়াহ'লে আমি কি পাম 6 পাম তলত গতিকে কি হ'ব 36 সমান 3 পূৰণ 2 পূৰণ 2 পূৰণ 3 বুজিছা নিশ্চয় এতিয়া চোৱা এই খালী ঠাই দিছে উৎপাদক বৃক্ষ লক্ষ্য কৰা 36ৰ আন এডাল উৎপাদক বৃক্ষ লক্ষ্য কৰা আৰু খালী ঠাই পূৰ কৰা 36 2 পূৰণ 18 36 18টোক আকৌ ভাঙা কিমান পাবা 3 পূৰণ 6 আকৌ 6টোক ভাঙাচোন 2 পূৰণ 3 গতিকে নিশ্চয় কৰিব পাৰিবা তোমালোকে তেনেদৰে নিজে চেষ্টা কৰিবাচোন তোমালোকে কিমান দিছে 30 দিছে গতিকে 30ক যদি কৰা কিমান হ'ব 2 লগত 15 যদি পূৰণ কৰা তেতিয়াহ'লে কিমান পাবা 30 পাবা আকৌ এই 15টো পাবলৈ হ'লে কি সংখ্যা দুটা পূৰণ কৰিব লাগিব 5 পূৰণ 3 গতিকে 5 3 গুণ 15 এইটো হৈছে 30ৰ উৎপাদক বৃক্ষ নিশ্চয় বুজি পাইছা কিন্তু তোমালোকক এই ক্ষেত্ৰত কওঁ যে তোমালোকৰ পূৰণৰ নেওতা সলসলীয়াকৈ মুখস্থ থাকিব লাগিব তেতিয়াহে তোমালোকে ভালদৰে কৰিব পাৰিবা এতিয়া চোৱা 48 2 পূৰণ 24 আমি পূৰণ 2 লগত 24 পূৰণ কৰিলে আমি কিমান পাম 48 পাম আকৌ 24 চোৱা এফালে 2 দিছে খালী ঠাইত কি হ'ব কিন্তু এফালে 3 দিছে গতিকে ইয়াত কি হ'ব 12 হ'ব 12 পূৰণ 2 সমান আমি কি পাম 36 পাম 12টোক আকৌ ভাঙাচোন 3 লগত কি সংখ্যা পূৰণ কৰিলে 12 পাবা 4 4 3 গুণ 12 আকৌ চোৱা এফালে 2 দিছে এটো খালী ঠাই দিছে গতিকে 2 লগত কি সংখ্যা পূৰণ কৰিলে 4 পাবা 2 বুজিলা নিশ্চয় আমি পিছৰ ক্লাছত এইখিনিৰ পৰা বুজিম ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকে ঘৰত চেষ্টা কৰিবা